নমস্কাৰ, মই কংকনা মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা 8টা, চাৰে 8টামান বজাৰ পৰা মানে পুৰা বৰষুণ দি আছে। বৰষুণ দিলে ভাল লাগে যদিও কামবিলাক থাকি যায় বহুত। তাৰপিছতে ঘৰত কোনো নাছিলোঁ, অকলে তেনেকৈ ভালো নালাগে। তো তাৰ কাৰণে ঘৰতে মেগী আনি থৈ দিয়া আছিল, তাকে বনাই পিনে খালোঁ। এনেও বাৰু বৰষুণ দি থাকিলে কিবা এটা চটপটা খাব মন যায়। বেলেগ বস্তু নাছিল, মেগীয়ে আছিলে আৰু বিশেষকৈ মই মানে বৰষুণ দি থাকিলে মেগীটো খাই এনেও ভাল পাওঁ বাৰু। তাৰপিছত মেগীটো খাই উঠি অলপমান টাইম ৰেষ্ট লৈ পিনে আকৌ দুপৰীয়া লাঞ্চ বনালোঁ। লাঞ্চত আছিলে আজি কণী আমলেট, আলু ভাজি, শাক ভাজি, জিকা ভাজি, দালি আৰু ভাত। ভাত খাই উঠি পিনে বাহিৰত চাইছোঁ ইমান ৰ'দ, তাৰ কাৰণে আকৌ ধুই থৈ দিয়া কাপোৰবিলাক ওলাই দিছোঁ। উপায় নাই আৰু, এবাৰ দিয়ে বৰষুণ এবাৰ দিয়ে ৰ'দ, কি যে মানে